শেহতীয়াকৈ আমি দেখিব পাইছো যে প্ৰদেশ কংগ্ৰেছত এটা সাংঘাতিক ধৰণৰ আভ্যন্তৰীণ সংঘাত হৈছে। বিশেষকৈ যোৱা নিৰ্বাচনত সম্পূৰ্ণৰূপে কংগ্ৰেছ দলটো বিধ্বস্ত হোৱাৰ পিছত আৰু এটা বিশেষ জনগোষ্ঠীৰ বিধায়কে, এটা বিশেষ সম্প্ৰদায়ৰ বিধায়কে নিৰ্বাচিত হৈ অহাক লৈ এজনক বাদ দি এটা সাংঘাতিক ধৰণৰ অস্থিৰ আৰু সেই ধৰণৰ এটা পৰিৱেশ প্ৰদেশ কংগ্ৰেছৰ মাজত বিৰাজ কৰিছে। আৰু যোৱা পৰহি দিনা যেতিয়া তাত প্ৰদেশ কংগ্ৰেছৰ CLP কংগ্ৰেছ লেজিছলেটিভ পাৰ্টিৰ নেতা গঠন বাছনিৰ বাবে সভাখন অনুষ্ঠিত হৈছিল, তাত কি এক পৰিৱেশ সৃষ্টি হৈছিল সেয়া আমি ইতিমধ্যেই সংবাদ মাধ্যমত প্ৰকাশ কৰিছো। আমাৰ চেনেলত বিস্তৃতভাৱে সেয়া প্ৰকাশ পাইছে। সেই সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু যুৱ কংগ্ৰেছৰ সভাপতি তথা নৱনিৰ্বাচিত বিধায়ক জুবেৰ আনমৰ মাজত তুমুল বাক বিতণ্ডা হৈছিল। জুবেৰ আনমে পাৰে মানে গৌৰৱ গগৈক অপমান কৰিছিল আৰু সেইখন আচলতে শালীনতাৰ সীমা এক প্ৰকাৰ চেৰাই যোৱা ধৰণৰ সভা আছিল, যাৰ বাবে এটা সময়ত সভাখন স্থগিত ৰাখিবলৈ বাধ্য হৈছিল আৰু প্ৰদেশ কংগ্ৰেছৰ CLP নেতা নিৰ্বাচন নোহোৱাকৈয়ে সভাখন বন্ধ কৰিবলগীয়া হৈছিল। তাৰ পিছত কালি যোৱা বিধানসভা নিৰ্বাচনত বিভিন্ন সমষ্টিত দলৰ পৰাজয়ৰ কাৰণ কি বা দলৰ সাংগঠনিক ভেটি কি ধৰণে শক্তিশালী কৰিব পৰা যাব সেই বিষয়ে প্ৰতিটো সমষ্টি বা প্ৰতিখন জিলাত গৈ পৰ্যবেক্ষণ কৰিবলৈ গৌৰৱ গগৈ এখন পৰ্যবেক্ষকৰ তালিকা প্ৰকাশ কৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে। এই তালিকাখনত নৱনিৰ্বাচিত 19 জন বিধায়কৰ 18 জন বিধায়ককে স্থান দিয়া হ'ল, আন সকলোকে স্থান দিয়া হৈছে, 18 জন বিধায়কক স্থান দিয়া হ'ল। কিন্তু 19 নম্বৰ যিজন বিধায়ক জুবেৰ আনম, তেওঁ যুৱ কংগ্ৰেছৰ সভাপতি, তেওঁ কোনো সমষ্টি বা কোনো জিলাৰ দায়িত্ব দিয়া নহল। তাৰ আগদিনা ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা বৈঠকখনত যে এটা ঘটনা ঘটিছিল, তাৰ প্ৰথমটো বহিঃপ্ৰকাশ ঘটিছে এই কমিটিখন গঠন কৰোঁতে। তাৰ পৰা জুবেৰ আনমৰ নামটো প্ৰত্যাহাৰ কৰি বা জুবেৰ আনমক সেই কমিটিখনত স্থান নিদিয়াক কেন্দ্ৰ কৰি তাৰ পিছতে জুবেৰ আনমে এটা সিদ্ধান্ত ললে। সেই সিদ্ধান্তটো লৈ তেওঁ যোৱা নিশাই এখন চাৰ্কুলাৰ উলিয়াই দিছে যে সমাগত নগাঁও লোকসভা সমষ্টিৰ যিটো উপনিৰ্বাচন, সেই উপনিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছে এই পৰ্যন্ত কোনো ধৰণৰ তৎপৰতা চলোৱা নাই। তাৰ বিপৰীতে বিজেপিয়ে সাংঘাতিক ধৰণৰ তৎপৰতা চলাইছে আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানো প্ৰায় আৰম্ভ কৰি দিছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত। জুবেৰ আনমে সেই সুযোগটো লৈ এই যিখন চাৰ্কুলাৰ তেওঁ প্ৰকাশ কৰি দিছে, এই চাৰ্কুলাৰখনত তেওঁ নগাঁও সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ কুচকাৱাজৰ বাবে এই সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাত সাংগঠনিক তৎপৰতা চলাবৰ বাবে তেওঁ এখন অবজাৰভাৰ লিষ্ট নিয়োগ কৰিছে বা বিভিন্ন সদস্য তাত নিয়োগ কৰি দিছে। গৌৰৱ গগৈয়ে যিখন তালিকা প্ৰকাশ কৰিছিল, সেই তালিকাখনৰ সৈতে এই তালিকাখনৰ এটা বিশেষ পাৰ্থক্য হ'ল এই জুবেৰ আনম নামৰ যুৱ কংগ্ৰেছৰ সভাপতিজনে যুৱ কংগ্ৰেছৰ যিখন তালিকা প্ৰকাশ কৰিছে, সেই তালিকাখনত অধিকাংশই হিন্দু লোক। যি সময়ত কংগ্ৰেছক এটা মুছলিম লীগৰ পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰিছে বা কংগ্ৰেছ আৰ বুলি এটা নেৰেটিভ সৃষ্টি কৰা হৈছে, সেই সময়তে জুবেৰ আনমে সংখ্যালঘুৰ নিৰ্ণায়ক ভূমিকা থকা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাৰ অবজাৰভাৰ লিষ্টখন তেওঁ মুকলি কৰি দিছে বা প্ৰকাশ কৰিছে। অধিকাংশ হিন্দু লোকক অবজাৰভাৰ দি বা অধিকাংশ হিন্দু যুৱকক তাৰ সদস্য কৰি, মানে স্পষ্টভাৱে প্ৰদেশ কংগ্ৰেছ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ এতিয়া সংঘাত স্পষ্টভাৱে তেওঁলোকৰ মাজত বিভাজন ঘটিছে, উলম্ব বিভাজন ঘটিছে। এই ধৰণৰ উলম্ব বিভাজন প্ৰদেশ কংগ্ৰেছৰ আৰু যুৱ কংগ্ৰেছৰ মাজত ঘটিছিল আমি দেখিবলৈ পাইছিলো 1999 চনত। 1999 চনত তেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আছিল। প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে তেতিয়া প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ৰাণী নৰহে অসম বন্ধ ঘোষণা কৰি দিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ তেতিয়া সভাপতি আছিল তৰুণ গগৈ, এতিয়া সভাপতি গৌৰৱ গগৈৰ পিতৃ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তৰুণ গগৈয়ে সংবাদ মেল পাতি সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ সংগঠনৰ ভাতৃ সংগঠন এটাই আহ্বান কৰা
সেই অসম বন্ধৰ বিৰোধিতা কৰিছিল, অসম বন্ধৰ সমৰ্থন নকৰোঁ বুলি কৈছিল। পিছদিনা অসম বন্ধ হৈছিল, ৰাণী নৰহে নিজেই ৰাজপথলৈ ওলাই আহি গণেশগুৰিত দোকানত তলা লগাই দিছিল, চাটাৰ লগাই দিছিল। কিন্তু তৰুণ গগৈ নিৰ্বিকাৰ আছিল। তেওঁ তেতিয়াও সাংবাদিকক কৈছিল যে বন্ধ সংস্কৃতিয়ে কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে, মই বন্ধৰ বিৰোধিতা কৰোঁ। তাৰ পিছতে দীঘলীয়া সময় তৰুণ গগৈ আৰু ৰাণী নৰহৰ মাজত এটা সংঘাত আছিল। সেই ধৰণৰ এটা পৰিৱেশ আজি 2026 চনত সৃষ্টি হৈছে গৌৰৱ গগৈ ভাৰ্চেছ জুবেৰ আলমৰ মাজত। হয়, প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যেই দীঘলীয়াকৈ ফাট মেলিছে প্ৰদেশ কংগ্ৰেছৰ মাজত, দুটা ভাগত বিভক্ত হৈছে প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছ। গৌৰৱ গগৈক ৰাজীৱ ভৱনত অপমান কৰা জুবেৰ আলমৰ আন এটা নতুন ৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি কংগ্ৰেছৰ পৰ্যবেক্ষণ কমিটিৰ দায়িত্ব দিয়া নাছিল জুবেৰ আলমক, আৰু জুবৰ আলমেই আছিল একমাত্ৰ বিধায়ক যাক কোনো দায়িত্ব দিয়া হোৱা নাছিল। দায়িত্ব নোপোৱাৰ পিছতেই জুবেৰ আলমৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে তৎপৰতা জুবেৰ আলমৰ। নিশাই সুকীয়াকৈ গঠন কৰিলে যুৱ কংগ্ৰেছৰ এখন সাংগঠনিক সমিতিৰ দায়িত্ব দিয়া অধিকাংশই হৈছে হিন্দু সম্প্ৰদায়ৰ লোক, আৰু এই পৰ্যন্ত নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছে চলোৱা নাছিল কোনো তৎপৰতা। তাৰ বিপৰীতে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই অধিক তৎপৰ জুবেৰ আলম।